মোবাইল বেছি লোডিং হ'লে কি কৰিব লাগিব এইটো আজি সবকে জনাই দি আছোঁ। ৰ'ব, প্ৰথমে ছেটিঙত যাব। ছেটিঙত যোৱাৰ পিছত ৰ'ব, কিবা কাম কৰি আছোঁ। ছেটিঙত যোৱাৰ পাছত যাব লাগিব এপ মেনেজমেণ্টত। তাৰপিছত কি কৰিব, এনেকুৱা পেজ এটা ওলাই আহিব। তাৰপিছত মাৰিব এপ লিষ্টত। তাৰপিছত এনেকুৱা গোটেই ফাইলখিনি ইয়াতে শ্ব' কৰিব। তাৰপিছত কি কৰিব লাগিব, এতিয়া ইয়াৰ যিকোনো এটাত মাৰি দিলে গম পাব কোনটো ফাইলে কিমানখিনি MB দখল কৰি আছে। চাওক, মই চেম্পল এপ মাৰ্কেটত সোমাই দিলোঁ। এইটো চাওক, ইয়াতে আপোনাক দেখাইছে ষ্ট'ৰেজ ইউজ 181 MB খাই আছে এইটো। এতিয়া এইটো খালী কৰিবলৈ হ'লে এক্সেছখিনি খালী কৰিবলৈ হ'লে এতিয়া ইয়াতে টাচ কৰি দিয়ক। পিছত ইয়াতে দেখা পাব টোটেল আপোনাৰ 181 MB। এতিয়া ইয়াত দেখাইছে দৰকাৰ হৈছে 181 MB। এতিয়া গোটেইখিনি ক্লিয়াৰ মাৰি দিয়ক। ক্লিয়াৰ মাৰি দিলে যিখিনি নেচেচাৰী সেইখিনি থাকিব, বাকীখিনি গুচি যাব। চাওক, এইটোকে চাওক। এতিয়া চাওক, 181 MBৰ পৰা এতিয়া ৰ'ল মাত্ৰ 63 MB আৰু গোটেইখিনি গুচি গ'ল। যিখিনি আননেচেচাৰী সেইখিনি গুচি গ'ল। এতিয়া চাব বেলেগ এটা এপ চাওঁ। এতিয়া চাওক, কেলকুলেটৰ, চিম্পল কেলকুলেটৰ দেখাই আছোঁ। কেলকুলেটৰ খাই আছে আপোনাৰ 3.66 MB। এইটোত মাৰি দিলে তাৰপিছত ইয়াতে টোটেল 3.66 MB খাই আছে। এইটো গোটেই ক্লিয়াৰ মাৰি দিলোঁ। ক্লিয়াৰ মাৰি দিয়াৰ পিছত কি হ'ল, অদৰকাৰীখিনি গুচি যাব। এতিয়া চাওক কিমানখিনি আছে, 1.75 MB। এতিয়া নেক্সটত যিমানখিনি এপছ আছে গোটেইখিনি এনেকৈ চাই আননেচেচাৰী যিখিনি আছে সেইখিনি চব ওলাই যাব। চাব, এইটো কেমেৰাত চাওক, কেমেৰাত কিমান খাইছে, 602 KB। এইটো ইমান খোৱা নাই, তথাপিও ক্লিয়াৰ হৈ যাব। যিখিনি এক্সেছ আছে ক্লিয়াৰ হৈ যাব। এইটো চাওক, এতিয়া 254 KB আহি গ'ল। এতিয়া নেক্সটত কেম স্কেনাৰ এটা আছে, যিটো PDF ফাইল বনাব লাগে। এইটো দেখাই আছোঁ। এইটো খাইছে আপোনাৰ 223 MB। এতিয়া চাওক এক্সেছ কিমান আছে, এইখিনি ইয়াতে মাৰি দিয়াৰ লগে লগে ইয়াতে দেখাব আৰু ক্লিয়াৰ মাৰি দিলে চব বাকীখিনি গুচি যাব। এইটো চাওক, 138 MB আহি গ'ল। অদৰকাৰীখিনি গুচি গ'ল। যিমানখিনি এপছ আছে গোটেইখিনি এনেই এক্সেছ MB সোমাই আছে। কিবা এটা ডাউনলোড দিলে ডাউনলোড নহয়, এনেই লোড দেখায়। মোবাইলটো এনেই আপোনাৰ লোড নহয় আচলতে, কিন্তু লোড দেখাই থাকে। এইবিলাক এপবিলাকে MB এক্সেছ খাই দিয়ে। এইবিলাক কেনেকৈ খালী কৰিব লাগে এইখিনি আজি দেখাই আছোঁ আপোনালোকক, চাই লওক। এতিয়া চাওক, কেম্পাছত চাওঁ। এইটো বাৰু সিমান খোৱা নাই, এইটো 1.64 MB। তথাপিও ক্লিয়াৰ কৰি দিওঁ, এক্সেছখিনি গুচি যাব। এইটো অলপ ওলাইছে, বাকীখিনি দৰকাৰীখিনি আছে, বাকীখিনি ওলাই গৈছে। এতিয়া চাওক, কণ্টাক্টছত আছে আপোনাৰ 38.24 MB। এইখিনি অদৰকাৰীখিনি গুচি যাব চব। এইটো চাওক, 1 MB গুচি গ'ল। যিকে নহওক, অলপ হ'লেও এক্সেছ আছিল, সেইখিনি ওলাই আহিছে। ডিজিটেল ৱেভিং, এইটো বাৰু কি আছিল, এইটোত খাইছে আপোনাৰ 35.98 MB। এইটো ক্লিয়াৰ কৰি দিলোঁ। এইটো চাওক কিমানখিনি গুচি গ'ল।
11 MB খালী হ'ল। এতিয়া চাব ফেচবুকটো হেৰি নকৰোঁ, ফেচবুকটো খালী কৰিলে আপোনাৰ বাৰু চব উল্টা পাল্টা হৈ যায়, নতুনকৈ লগ ইন কৰিব লাগে। এইটো এটা অদৰকাৰী এটা আছে FI একাউণ্ট বুলি, এইটো 102 MB খাই আছে। এইটো আপোনাক ক্লিয়াৰ কৰি দিলোঁ। চাওক কিমানখিনি খালী হ'ল। তাৰপিছত চাব ফাইল মেনেজাৰ এইটো হ'ল 15.78 MB। এইটোত মাৰি দিলোঁ, অদৰকাৰীখিনি গুচি যাব। এইটো চাওক 15 পৰা 3 লৈকে আহিল, 12 MB মানে এক্সিছ আছিল, সেইখিনি গুচি গৈছে। এনেকৈ চবকেইটা দে FM ৰেডিঅ' বুলি ইয়াতে আছে KB, তুই ATM খোৱা নাই বাৰু, তথাপি অলপ ওলাইছে। যিকে নহওক গেম চেণ্টাৰ 122 MB, ইয়াত ক্লিয়াৰ মাৰি দিলোঁ। এতিয়া চাওক 64.43 MB আহি গ'ল, কিমানখিনি ওলাইছে। এতিয়া চাব জিবৰ্ড, ইয়াতে খাইছে আপোনাৰ 149 MB। তো আননেচেচেৰিখিনি গুচাই দিওঁ, 111 MB আহি পালে। এতিয়া চাব জিমেইলটোত বাৰু 166 MB আহি আছে, আননেচেচেৰিখিনি কাটি দিওঁ, 138ত আহি পালে। এতিয়া বাৰু চাব গুগলত 476 MB খাই আছে, আননেচেচেৰিখিনি চব গুচাই দিব লাগিব। ইয়াতে চাওক ক্লিয়াৰ গুগল চাৰ্চ ডাটা 31.13 MB, ক্লিয়াৰ অল ডাটা, ক্লিয়াৰ গুগল চাৰ্চ ডাটা, ক্লিয়াৰ অল ডাটা মাৰি দিলোঁ। ডিলিট অল ডাটা, অল গুগল চাৰ্চ ফিড এণ্ড গুগল নিউ লাঞ্চাৰ ডাটা ডিভাইচ পাৰ্মানেণ্টলি ডিলিটেড। নহয়, এইটো বাৰু কিবা আছে, এইটো নামাৰিলোঁ। ক্লিয়াৰ ডাটা এইটো মাৰি চাওঁ। অল গুগল চাৰ্চ ডাটা অন দিছ ডিভাইচ ইনক্লুডিং ইউৰ চাৰ্চ হিষ্টৰী উইল বি পাৰ্মানেণ্টলি ডিলিটেড। নহয়, এইটো ডিলিট কৰিব নোৱাৰোঁ। যিকে নহওক ইয়াতে অলপ দৰকাৰী বস্তু আছে। যিকে নহওক ইয়াৰখিনি থাকক, বেলেগ এটা চাওঁ। গুগল প্লে ছাৰ্ভিচ, এইটো চাওঁ ইয়াতে কি আছে। এইটো 376 MB আছে। ইয়াৰখিনি বাৰু অলপ চাওঁ কিমানখিনি ওলায়। ডিভাইচ প্ৰভাইডিং apps use your device storage to replicate data or variable. Total data used Google Play service including যিখিনি ডাটা সোমাই আছে, সার্চ ইঞ্জিন এণ্ড আদাৰ ডাটা টোটেল এইটো ক্লিয়াৰ মাৰি দিওঁ নেকি চাওঁ। all this apps data will be deleted permanently. This includes all files, settings, accounts and database. It is নহয়, এইটো মাৰিব নোৱাৰিব, কিবা আছে। এতিয়া এইটো বাদ দিলোঁ। গুগল প্লে ষ্ট'ৰত 105 MB আছে। এইখিনি বাৰু ক্লিয়াৰ কৰি দিব পাৰা, এক্সেছখিনি ওলাই যাব। 105ৰ পৰা আহিল 78.65। তাৰপিছত চাওঁ এইবিলাক বা কি আছে চাওঁ। 4.10 MB, এইবিলাক ক্লিয়াৰ কৰি দিব পৰা যাব। 1.52 MB আহি পালে। ইণ্টাৰনেটত চাওঁ, এইটোত আছে আপোনাৰ 364 MB। এইখিনি আননেচেচেৰিখিনি গুচাই দিব পৰা যাব। 364ৰ পৰা 221 আহিল। এতিয়া চাব নোটছ, ইয়াতে আছে আপোনাৰ 48.92 MB। ইয়াতে আননেচেচেৰিখিনি গুচাই দিলোঁ, আহি গ'ল 46। এতিয়া আৰু আছে আপোনাৰ কাইনমাষ্টাৰত আছে 157 MB। ক্লিয়াৰ কৰি দিওঁ, আননেচেচেৰিখিনি থাকিব।
118 MB। ইয়াতে আছে লক স্ক্রিন ম্যাগাজিন, ইয়াতে আছে আপনার 146 MB। একটু বাৰু গোটেইখিনি ক্লিয়াৰ নহ'ব জানো, ইয়াতে মাত্ৰ 21 MB হে ক্লিয়াৰ হ'ব। এতিয়া চাব গুগল মেপত, ইয়াতে আছে 227 MB। ইয়াতে আননেচেচাৰীখিনি গুচি গ'লে থাকিব আপোনাৰ 211 MB। বাৰু গোটেইখিনি চেক কৰি মই কোনটো এপছে কিমান এক্সেছ খাই আছে আপোনালোকে ভালদৰে ভিডিঅ'টো চাব। এইটো চাওক 30 MB। এইটো বাৰু ইয়াৰ গোটেইখিনি কাটা নাযায়, যিহেতু এইবিলাক টেক্সট মেছেজ হয়। ইয়াতে ক্লিয়াৰ চেজ বুলি যিখিনি লিখা আছে 233 KB, এইখিনিহে ক্লিয়াৰ হ'ব। এতিয়া চাব মাইক্ৰ'ছফ্ট ছুইফ্ট কিবৰ্ড। এইটো এটা কিবৰ্ড হয়, এইটো এপ এটা ডাউনলোড কৰা হৈছে। এইটো আছে আপোনাৰ 126 MB। ইয়াত আননেচেচাৰীখিনি ক্লিয়াৰ কৰি দিওঁ, আহি গ'ল 51.23 MB। ইয়াতে চাব মিউজিকত, ইয়াতে আছে 628 KB। আননেচেচাৰীখিনি গুচাই দিলোঁ, থাকিল 295 KB। এতিয়া চাব মাই ৰিয়েলমি, ইয়াত আছে 5.69 MB। ইয়াত গোটেইখিনি নাযায়, মাত্ৰ ভিডিঅ'য়ে যাব। তাৰপিছত আছে কিবা OKX এটা আছে, এইটোত খাইছে আপোনাৰ 399 MB। ইয়াত আননেচেচাৰীখিনি গুচাই দিলোঁ, থাকিল 358 MB। তাৰপিছত এইটো বাৰু কি আহিল 40 MB। ষ্ট'ৰেজ ইউজ, এইটো বাৰু গোটেইখিনি নাযায়, এইটো 35 KB হে গুচি যাব মাত্ৰ। এতিয়া চাব অপেৰা প্ৰি-ইনষ্টল ডাটা, তো বাৰু সিমান খোৱা নাই, তথাপিও যদি যিখিনি ক্লিয়াৰ কৰিব পৰা যায় ক্লিয়াৰ কৰি দি আছোঁ। তো চাওক ভালেখিনি ক্লিয়াৰ হৈছে। এতিয়া চাব অৰমিং, ইয়াতে আছে আপোনাৰ 45.76 MB। ইয়াত বাকীখিনি এক্সেছখিনি ক্লিয়াৰ কৰি দিওঁ, আহিল 37.86 MB। তাৰপিছত হ'ল ফোন মেনেজাৰ, এইটোত আছে 39.05 MB। ক্লিয়াৰ কৰি দিলে থাকি গ'ল 37.86 MB। ইয়াতে আহিল ফোনপে, ইয়াতে আছে আপনার MB-তো MB-এ আপনার 0.98 GB হে, প্রায় 1 GB হে প্রায়। ইয়াত আননেচেচাৰীখিনি গুচাই দিলে থাকিব মাত্ৰ 2 MB হে, কম আছে 1 GB-ৰ। চাওক কিমানখিনি গুচি আহে। বাপ্পাই ইমান লেট মাৰিছে এইটো। আহি যাব, দিয়ে নহওক, অলপ ৱেইট কৰক। MB আহি পালে 0.98 GB-ৰ পৰা আহি পালে আপোনাৰ 122 MB। কিমানখিনি কমি গ'ল, মোটামুটি 700 MB-ৰ মতো নিচিনা কমি গ'ল। এতিয়া চাব ফটোছ, ইয়াত বাৰু অলপে আছে, এইখিনি ক্লিয়াৰ নকৰিলোঁ। আৰু বাৰু এটা আছে পাই, এইটো ক্লিয়াৰ নকৰোঁ। এইটো আছে ৰেকৰ্ডিং, এইটো বাৰু নকৰোঁ। চেকৰ পেমেণ্ট, এইটো 38 MB আছে, এইটো বাকীখিনি ক্লিয়াৰ কৰি দি আছোঁ। এতিয়া হেল্প 36.70 MB। এতিয়া ছেটিংছ আছে,
সেটিঙত আছে আপনার তো এইখিনি ইম্পর্টেন্ট হয়। তাৰপিছত সিম কার্ড এন্ড অ্যাপস 37.92 MB ক্লিয়ার করে দিলে আহি গেল আপনার অলপ কমছে। স্কাই কিং কুরিয়ার সার্ভিস যেটো 31 MB হয় তো ক্লিয়ার করে দিলে কিমান আহি যায় 26 MB। তাৰপিছত আছে স্পীচ সার্চ বাই গুগল, ইয়াত আছে 341 MB। 341 MB পৰা আননেচেসারিখিনি গুচাই দিলে আহিল 80 MB। সিস্টেম লঞ্চার এইটোত আছে 40 কিবা, আননেচেসারিখিনি গুচাই দিলে আহিল আপোনাৰ 37। সিস্টেম মেসেজ ইয়াত আছে আপোনাৰ 60.80 MB। ইয়াৰ গোটেইখিনি ক্লিয়াৰ নহয় বাৰু, কেবিটিহে যাব। টাচ ফল স্ক্রিন পেক কল ডিফেক্ট এইটো বাৰু নালাগে। থিম স্টোর যেটো আছে এটা আছে 687 MB। ইয়াৰ আননেচেসারিখিনি গুচাই দিলে থাকিব আপোনাৰ 687 পৰা সিধা 83 হে আহি পাল। তাৰ পিছত হল 283 MB। আননেচেসারিখিনি গুচাই দিলে আহিল 76 MB। তাৰপিছত ট্ৰু কলাৰ হয় এটা, এটোত আছে 423 MB। ইয়াত আননেচেসারি গুচাই দিলে আহি যায় আপোনাৰ 423 পৰা 183। তাৰপিছত ট্ৰাষ্ট ওয়ালেট হয় এটা 109 MB হয় এইটো তো আননেচেসারিখিনি গুচাই দিলে আহি যায় আপোনাৰ 69.49 MB। তাৰপিছত ভিডিও সিস্টেম আছে যেটো এটা আছে 8.95 MB ক্লিয়ার করে দিলে আহি গল 176 KB। বিটমেট আছে, বিটমেটত আছে 126 MB। আননেচেসারিখিনি গুচাই দিলে আহি গল 24 MB। তাৰপিছত ওয়েদার 3.47 MB ক্লিয়ার করে দিলে আহিল 238 KB। তাৰপিছত হোয়াটসঅ্যাপ আহিল, হোয়াটসঅ্যাপত 220 MB আছে। অদৰকাৰীখিনি গুচাই দিলে আহিল 220 পৰা 66 MB। এক্স গ্যালারি যেটো আছে এইটোত আছে 158 MB ক্লিয়ার করে দিলে আহি গল আপনার সিধা 32 MB। তাৰপিছত ইউটিউব হয়, ইউটিউবত 593 MB আছে। ইয়াত ক্লিয়ার করে দিলে আহি যাব আপনার 593 MB পৰা 353 MB। তাৰপিছত হোয়াইট স্টোরিও আছে, সরি ব্যাক হয়ে গেছিল কিবা কারণত। হোয়াইট স্টোরি এটা আছে, এইটোৱে লাস্ট হয়। এটাত আছে 52 MB ক্লিয়ার করে বেশি নোলায়, অলপ ওলাব তথাপিও ভালেখিনি 3 MB ওলাইছে। সো গাইস আজি এইখিনি আছিল। মোবাইল লোডিং দেখালে কি লাগে সেইখিনি আজি আপোনালোকক গোটেইখিনি ধুনীয়াকৈ দেখাই দিলোঁ এটা এটাকে। গতিকে বাৰু আজিৰ ভিডিঅ' এইখিনিয়ে হয়। সিস্টেমটো পুরো চেঞ্জ হয়ে গেছে, আগৰ নিচিনা নাই। মোবাইলটো অলপ শ্ল' হেন লাগি আছে। ঠিক আছে, থ্যাংক ইউ এভরিওয়ান।